ধনী ঘৰৰ নহলো মই চৰকাৰী চাকৰি নাই। Hey guys, welcome back to my YouTube channel. So কি খবৰ তোমালোকৰ আশা কৰো সকলো ভালেই চাগে আৰু বন্ধুসকল আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আৰু সো বন্ধুসকল দেখিছা আজি ভিডিঅ'টো পুৰা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলো। সো পাছফালে হৈ গ'ল এইটো আমাৰ ঘৰটো আৰু সো বন্ধুসকল এইটো হৈ গ'ল ভঁৰালটো আৰু সব বন্ধুসকল ভিডিঅ'টো পুৰা লাষ্টলৈকে চাই থাকা আৰু ভিডিঅ'টো অকনো স্কিপ কৰি নিদিবা আৰু বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলো আৰু তোমালোকে পুৰা লাষ্টলৈকে ভিডিঅ'টো চাই থাকা আৰু এইফালে মন কৰাচোন। সো ৰাতিপুৱা অলপ তোমালোকক তুলসী গছ দেখাই দিছো। সো চাই লোৱা বন্ধুসকল, যেতিয়া ৰাতিপুৱাই পুৰা আকাশত ৰঙা বেলিটো দেখা যায় ন, সো মনটো কিবা এটা বহুত বেছি ভাল লাগে মানে। আৰু বন্ধুসকল দেখিছা কি ভাল লাগিছে, ব্লেজটো বহুত এটা মানে মজা লাগিছে। আৰু সব বন্ধুসকল বেছি দেৰি কৰি নাথাকো আৰু আহা এতিয়া ভিডিঅ'টো পুৰা আৰম্ভ কৰি দিওঁ। আৰু বন্ধুসকল মানে মেইন কথাটো হৈ গ'ল যে সব বন্ধুসকল পাছফালে ঘৰটো তোমালোকে দেখিলা আৰু এই ঘৰটো দেখি তোমালোকে এটাই ক'বা যে ধনী ঘৰৰ নহলো মই চৰকাৰী চাকৰি নাই নে কি কোৱা বন্ধুসকল। আৰু চাই থাকা ভিডিঅ'টো। কোনটো কথা ক'বলৈ গ'লো তোমালোকে নিশ্চয় গম পালা চাগে। আৰু সো মই যে গাই দিলো ধনী ঘৰৰ নহ'লো মানে এইটোৱে কথাটো সো গম পালা তোমালোকে। আৰু দুখীয়া মানুহ আৰু এনেকৈ থাকিব লাগিব। আৰু বন্ধুসকল এতিয়া ব'লা আমাৰ এই ভঙা ঘৰটোকে দেখুৱাই নাথাকোঁ আৰু তোমাক আৰু এতিয়া গৈ থাকোঁ অলপ বেলেগ জেগাত। আৰু বন্ধুসকল তোমালোকে ভিডিঅ'টো পুৰা লাষ্টলৈকে চাই থাকিবা আৰু গম পাইছাই ক'ত যাম এতিয়া। আৰু মানে ৰাস্তাই গৈ থাকিম আৰু মানে কোনটো চাইডে যাম যিটো তোমালোকে গম পাই থাকিবা। মানে আজি অলপ মানে ভিডিঅ'টো অলপ ভাল লাগিব আৰু পুৰা লাষ্টলৈকে চাই থাকিবা। আৰু বন্ধুসকল তোমালোকে পাপু ব্লগ চাই আছা আৰু টেনশ্যন নল'বা কেতিয়াও, ব্লগটো চাই যোৱা আৰু অকণমান ছাপোৰ্ট কৰিলেই হ'ল, কৰি দিয়া আৰু সেইকণ ছাপোৰ্ট কৰি দিয়া, পুৰা কৰি দিয়া। আৰু সব বন্ধুসকল তোমালোকক মই আজি মানে এইটো চাইডে অলপ দেখাম বুলি ভাবিলোঁ। সো তোমালোকক মই এইটো চাইডে দেখাই থাকোঁ আৰু তোমালোকে ভাবা চাগে তোমালোকক অকল সেইফালে গাঁৱলৈ যাব পাৰে নেকি, সেইবাবে তোমালোকক আজি অলপ এইটো চাইড দেখাবলৈ গৈছিলোঁ। আৰু সব বন্ধুসকলে পাছফালে মন কৰাচোন। সো পাছফালে এইটোৱে হৈ গ'ল আমাৰ দাদাহঁতৰ ঘৰ, মানে আমাৰ বৰ্তাহঁতৰ দাদা। আৰু সো ভিডিঅ'টো চাই থাকিবা আৰু মানে এখন আমাৰ গাঁওখন বহুত ভাল হয় মানে। সো বহুত ডাঙৰো হয় গাঁওখন, যথেষ্ট ডাঙৰ হয় আৰু বহুত ভিতৰলৈ সোমাই যাব লাগিব। সো আৰু এতিয়াও আছে 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ আমাৰ গাঁওখন শেষ নহয় পটকৈ। সো বহুত ডাঙৰ গাঁও হয় মানে। আৰু সো তোমালোকক কৈ দিছোঁ আমাৰ গাঁওখনৰ নাম 2 নং সুন্দিৰী মুখ। আৰু চাই থাকাচোন ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ তোমালোকক। বন্ধুসকল চোৱা, গাঁৱলীয়া মানুহ বন্ধুসকল ন, এইবাবে পূৰা খেতি বাতি এক্সপাৰ্ট হয় আমাৰ গাঁৱৰ মানুহবোৰ। আৰু সো এই আগত মন কৰাচোন এইটো আমাৰ নামঘৰটো হয়, নামঘৰটো চব ফাইনেলি বনাই থকা হৈছে মানে। সো এইবাবে ভাওনা চাওনা একো পাতিব পৰা নাই, যেতিয়া বনাই হ'ব তেতিয়া পূৰা ভাওনা চাওনা পতা হ'ব। আৰু এইফালে গাঁৱলীয়া মানুহ যিহেতু খেতিটো মেইন আৰু এইবাবে খেতি কৰি খাবই লাগিব আৰু সেইবাবে খেতিটো কৰা হৈছে আৰু গুমধান চুমধান দিয়ে কিবা কিবি কৰা হৈছে। আৰু সব বন্ধুসকল ভিডিঅ'টা তোমালোকে পূৰা চাই থাকাচোন লাষ্টলৈকে। আৰু সব বন্ধুসকল এইটো হৈ গ'ল আমাৰ ঘৰটো অলপ আঁতৰৰ পৰা তোমালোকক দেখাই দিছোঁ। আৰু ইফালে আমাৰ ইটো হৈছে দাদাহঁতৰ ঘৰ আৰু ইফালে হৈছে আমাৰ ইটো বৰ্তাহঁতৰ ঘৰ। আৰু সো মানে মাজতে আমাৰ ঘৰ। সো চাই থাকা বন্ধুসকল। বোকাৰ কোবত এই ৰাস্তাত যাব নোৱাৰি, সো এইফালে ৰাস্তা উলিয়াই ল'লে। সো এই বোকাৰ কোবত এইপিনেদি মানে যাব নোৱাৰি আৰু এইভাবে এইফালে উলিয়াই ল'লে। চোৱা আৰু মানে মোৰ মৰমৰ কলিজাসকল, সো তোমালোকক মই ভিডিঅ' সদায় এটা দি থাকোঁ আৰু তো তোমালোকে চোৱা, কিন্তু ভিডিঅ'টো লাইক এটা মাৰি নিদিয়া। সো বন্ধুসকল এইটো ভিডিঅ'ত প্লিজ লাইক এটা মাৰি দিয়া তোমালোকে। সো আৰু কমেণ্ট এটা মাৰি দিয়া। সো মোৰ ভিডিঅ'টো তোমালোকে ক'ৰ পৰা চাইছা অলপ জানিব মন যায়। সো সেইবাবে এটা কমেণ্ট মাৰা আৰু এটা লাইক কৰি দিয়া। সো যদি ভিডিঅ'টো চাই বেছি ভাল পালা তেতিয়া প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিয়া। আৰু সব বন্ধুসকল মোৰ ঘৰ লখিমপুৰত হয় আৰু লখিমপুৰ মোৰ ঘৰ আজাদত হয়। আৰু তোমালোকৰনো ক'ত হয় প্লিজ মোৰ জানিব মন যায়, প্লিজ কমেণ্ট এটা কৰি দিবা আৰু তেতিয়া ময়ো গম পাই যাম তোমালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই থাকা। সো বন্ধুসকল তোমালোকে এটা কথা নিশ্চয় ভাবিছা চাগে, সো মই এনেই হাঁহি এটা মাৰিছোঁ, ভিডিঅ' এটা বনাই তোমালোকক এনেকৈ আপলোড দি দিছোঁ আৰু তোমালোকে চাই মোক লাইক এটা কৰি দিবা। কিন্তু সেইটো নহয় গাইজ, মানে মেইন কথাটো হৈ গ'ল যে এটা ভিডিঅ' ইউটিউবত আপলোড দিবলৈ হ'লে সো বহুত কষ্ট হয়, সেইবাবে তোমালোকক জোৰ জবস্তি কৰি মই লাইক এটা বিচাৰি থাকোঁ। সো তোমালোকে ভাবা চাগে লাইক এনেই খুজি থাকে, সো সেইবাবে নহয়, কিন্তু বহুত কষ্ট হয় ইউটিউবত ভিডিঅ' আপলোড দিবৰ বাবে। সেইবাবে তোমালোকক এটা লাইক খোজোঁ কেতিয়াবা, সো তোমালোকে বেয়া নাপাবা। আৰু তোমালোকে যদি কোনোবাই বেয়াও পোৱা তেতিয়াহ'লে প্লিজ বেয়া নাপাবা। আৰু বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল আৰু যদি তোমালোকে চাই ভাল পালা প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু বন্ধুসকল এইটো ভিডিঅ'ত যদি তোমালোকে মোক 100টা লাইক দিয়া
যদি 100টা লাইক দিয়া অকল 100টা লাইক দিয়া আৰু তেতিয়া মই তোমালোকক এটা সুন্দৰ মানে উপহাৰ দিম এটা এই ভিডিঅ'ত যদি 100 লাইক হয় তেতিয়া মই তোমালোকক এটা বিন্দাস উপহাৰ দিম আৰু সো তোমালোকে মোক তোমালোকৰ ওপৰত মোৰ ভৰসা আছে তোমালোকে প্লিজ 100 লাইক কৰি দিবা বুলি আৰু দবাই দিয়া পুৰা দবাই দিয়া আৰু বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু বাই